নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি SSC GDৰ ওপৰত বিশেষকৈ ভিডিঅ' আপলোড কৰোঁ আৰু তাৰে বিষয়ে আমি কিছু ডিটেইলছ জনাওঁ। যিসকল কেণ্ডিডেট নতুন পুৰণা কেণ্ডিডেট আছে তেওঁলোকৰ সহায় হোৱাকৈ, আৰু যিসকলে আমাৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। যদি তেওঁলোকে চৰকাৰী চাকৰি বা এনেকুৱা ধৰণৰ পুলিচৰ, মিলিটেৰীৰ যিকোনো CAPFৰ আণ্ডাৰত যদি চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে আমাৰ সৈতে জড়িত হ'ব পাৰে। এতিয়া কথাটো হ'ল কি, 2024 বৰ্ষৰ যিহেতু ফাইনেল ৰিজাল্ট আহিছিলে আৰু 2025ৰ নতুন ভেকেঞ্চিৰ বৰ্তমান পৰীক্ষা চলি আছে। এতিয়া আমাৰ আজি হৈছে 22 ফেব্ৰুৱাৰী তাৰিখ। এতিয়ালৈকে আমাৰ পৰীক্ষা চলি আছে। পৰীক্ষা শেষ হোৱাৰ লগতে তাৰপিছতে আমাৰ এনচাৰ কি আহিব, তাৰপিছত ৰিজাল্ট আহিব। ৰিজাল্ট মানে মাৰ্কবিলাক আহিব। মাৰ্কৰ পিছতে আমি নৰ্মেলাইজেশ্যন মাৰ্কবিলাক গম পাম। তাৰপিছতে আমাৰ ফিজিকেল, মেডিকেল, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ফাইনেল মেৰিট লিষ্ট। যেনেকৈ ৰিজাল্ট আহিছে ইয়াতে ওপৰত দেখাই আছে, তোমালোকে পঢ়িলে দেখা পাবা। ছাবজেক্টত লিখা আছে ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ CAPF SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফল এক্সামিনেশ্যন 2024 ডিক্লেৰেশ্যন অফ ফাইনেল ৰিজাল্ট। যেনেকৈ ডিক্লেয়াৰ হৈছে তেনেকৈ আমাৰ 2025 বৰ্ষৰ কাৰণে ফাইনেল ৰিজাল্ট আহিব। এতিয়া ইয়াতে জানিবলগীয়া, বুজিবলগীয়া, চাবলগীয়া কি কথা আছে সেইকেইটা মই তোমালোকক জনাই আছোঁ। টোটেল পোষ্ট ইয়াত লিখা আছে চোৱা, এ টোটেল অফ 46,617 ভেকেঞ্চিজ হেভ বিন কনচিডাৰ্ড ফৰ এল'কেশ্যন টু দি ফল'য়িং ফ'ৰ্চেছ। কোনটো ফ'ৰ্চত কোনকেইটা ফ'ৰ্চত ভেকেঞ্চি আছিলে আৰু কোনকেইটা ফ'ৰ্চত ইয়াত ফিল আপ কৰিব লৈছে তেওঁলোকে ইয়াতে লিখা আছে। A মানে BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, B মানে CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, C মানে CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, D মানে SSB সশস্ত্ৰ সীমা বল, E মানে ITBP ইণ্ডো টিবেটন বৰ্ডাৰ পুলিচ, F মানে AR আছাম ৰাইফল, H মানে SSF ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ। ইয়াতে গোটেইখিনি ডিটেইল লিখা আছে। আৰু তাৰপিছতে যেতিয়া আমি তললৈ গৈ থাকিম ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চি, কেণ্ডিডেট চিলেক্টেড, কিমান চিলেকশ্যন কি হৈছে, ফিমেল মেইলৰ ইয়াতে গোটেইবিলাক দিয়া আছে। তোমালোকে পঢ়ি চালে দেখা পাবা ইয়াতে গোটেইখিনি দিয়া আছে। তাৰপিছত এনেক্সাৰ 1, এনেক্সাৰ 2, এনেক্সাৰ 3, এনেক্সাৰ 4 ইয়াতে লিখা আছে। মেইল কেণ্ডিডেট চিলেক্টেড এগেইনষ্ট ষ্টেট UT ৱাইজ ভেকেঞ্চিজ অফ CAPF। ইয়াত ক'ত কি হৈছে এইবিলাক লিখা আছে। এইখিনি আমাক দৰকাৰ নাই, আমাক দৰকাৰ আছে এইখিনি। ইয়াতে প্ৰথমতে কি লিখা আছে চোৱা, কাট অফ ডিটেইলছ অফ ফিমেল কেণ্ডিডেট চিলেক্টেড এগেইনষ্ট ষ্টেট UT ৱাইজ ভেকেঞ্চিজ অফ CAPF। G মানে জেনেৰেল এৰিয়া, B মানে বৰ্ডাৰ এৰিয়া, N মানে নক্সল বা মিলিটেঞ্চি এফেক্টেড এৰিয়া। ইয়াতে প্ৰথমতে ছোৱালীৰ আছে। ছোৱালী চাওঁতে আমি অসমৰটো চাব লাগিব, বাকীখিনি আমাক কাম নাই। অসমৰ ইয়াতে BSFত প্ৰথমতেই আছে BSF, আৰু ESMৰ কাৰণে পোষ্ট আছিলে জেনেৰেল ডিষ্ট্ৰিক্টত 10টা যিকেইটা ফিল আপ নহ'ল, আৰু ESMত বৰ্ডাৰ ডিষ্ট্ৰিক্টত 2টা পোষ্ট আছিলে যিকেইটা ফিল আপ নহ'ল। ESM মানে হৈছে এক্স ছাৰ্ভিচমেন কোটাৰ কাৰণে। এক্স ছাৰ্ভিচমেনৰ যিটো কোটা আছিল তাতে ফিল আপ নহ'ল, যিহেতু কেণ্ডিডেট হয়তো নাছিলে কোনো। তাৰপিছতে অসমৰ BSFত যদি চাওঁ EWS কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্টত 2টা পোষ্ট আছিলে, 2টাই ফিল আপ হৈছে। 75.06637 কাট অফ গৈছিলে। BSFত EWS জেনেৰেল ডিষ্ট্ৰিক্ট 10টা পোষ্ট আছিলে, 10টাই ফিল আপ হৈছে। 69.26134 কাট অফ গৈছে। ইয়াতে তোমালোকে দেখা পাইছা যিটো বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিটো কাট অফ এইটো জেনেৰেল ডিষ্ট্ৰিক্টতকৈ বেছি গৈছে, কাৰণ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিখিনি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিকেইজনী ছোৱালী আছিলে তেওঁলোকে প্ৰথমতে বৰ্ডাৰ ডিষ্ট্ৰিক্টত কনচাৰ্ণ কৰিব। বৰ্ডাৰ ডিষ্ট্ৰিক্টত যদি নাপায় তেতিয়াহে তেওঁলোকে জেনেৰেল ডিষ্ট্ৰিক্টলৈ যাব। এতিয়া জেনেৰেল ডিষ্ট্ৰিক্টত যদি চাকৰি পোৱা ছোৱালীজনী বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ছোৱালী হ'ব পাৰে, তাতে কোনো সন্দেহ নাই। সেইটো কাৰণে সেই কথাটো তোমালোকে ধ্যান ৰাখিবা, যিটো কেটেগৰীৰ ছোৱালীজনী বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ছোৱালীজনী প্ৰথমতে বৰ্ডাৰ ডিষ্ট্ৰিক্ট কমিশ্যন কৰিছে, তাৰপিছত জেনেৰেল ডিষ্ট্ৰিক্টলৈ গৈছে। তাৰপিছত আছিল BSFত OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 6টা পোষ্ট আছিলে, 6টাই ফিল আপ হৈছে। 80.78292 কাট অফ গৈছিলে। BSF OBC জেনেৰেল ডিষ্ট্ৰিক্ট ছোৱালী 28টা পোষ্ট আছিল, 28টা ফিল আপ হৈছে। 80.36739 কাট অফ গৈছিলে। BSFত যদি চাওঁ SC কেটেগৰী আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত 2টা পোষ্ট আছিল, 2টাই ফিল আপ হৈছে। 78.17343 কাট অফ গৈছে। এইখিনি ছোৱালীখিনি মই গাই নাথাকোঁ, তোমালোকে ভালকৈ চাই লোৱা, স্ক্ৰীনশ্বট তোমালোকে মাৰি ৰাখিব পাৰা। এইখিনি আছিল আমাৰ ছোৱালীৰ জেনেৰেল ডিষ্ট্ৰিক্ট ছোৱালী, এইখিনি ডিটেইল আছিলে। বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ছোৱালী এইখিনি ডিটেইল আছিলে। ইয়াতে লিখাই আছে এৰিয়া, G মানে জেনেৰেল, B মানে বৰ্ডাৰ এৰিয়া। এইখিনি আমাৰ হৈ গ'ল ছোৱালীৰ। তাৰপিছত একদম আমাৰ মেইলৰ যিখিনি মেইন আছে সেইখিনি যদি আমি চাবলৈ যাম, ইয়াতে তললৈ আমি আহিব লাগিব। তললৈ অহাৰ লগে লগে আমাৰ এইটো পেজত আমাৰ ল'ৰাখিনি আছে। তাৰ ওপৰত আমি আগতে চাব লাগিব যে ওপৰত কি লিখা আছে হেডিংটো, কাট অফ ডিটেইলছ অফ মেইল কেণ্ডিডেট চিলেক্টেড এগেইনষ্ট UT ৱাইজ ভেকেঞ্চিজ অফ CAPF। এইটো আমি কনফাৰ্ম হৈ ল'লোঁ যে এইখিনি মেইলৰ কাৰণে। তাৰপিছতে মেইলৰ আমি প্ৰথমতে চাব লাগিব ESMৰ মেইলৰ আছিলে আছাম ৰাইফলত 14টা পোষ্ট যিকেইটা ফিল আপ নহ'ল। ARত EWS জেনেৰেল ডিষ্ট্ৰিক্ট 14টা ভেকেঞ্চি আছিলে, 14টাই ফিল আপ হৈছে। 103.97725 আমাৰ কাট অফ গৈছিলে। ইয়াতে টপ যিকেইটা কাট অফ আছে এইকেইটা মই তোমালোকক কৈ আছোঁ। 103 আমি দেখা পালোঁ, 110 দেখা পাইছোঁ আছাম ৰাইফলত OBCৰ, 106 দেখা পাইছোঁ SC কেটেগৰী জেনেৰেল ডিষ্ট্ৰিক্ট আছাম ৰাইফলত, 103 দেখা পাইছোঁ আছাম ৰাইফল ST কেটেগৰীত, আছাম ৰাইফল UR হায়েষ্ট দেখা পালোঁ 112।
112 কাট অফ গৈছিলে তাৰপিছত যদি আমি তললৈ আহি থাকোঁ ইয়াতে তোমালোকে চাবা 82 দেখা পাইছোঁ 80 দেখা পাইছোঁ 93 89 92 88 87 84 102 102 আমি ক'ত দেখা পালোঁ ইউ আৰত দেখা পাইছোঁ বৰ্ডাৰ ডিষ্ট্ৰিক্ট 58টা পোষ্টৰ কাৰণে 58টা ফিল আপ হৈছিলে BSFত ইউ আৰত অসমৰ মেইল কেণ্ডিডেটৰ কাৰণে 102.44818 কাট অফ গৈছিলে 102 এইটো হাইষ্ট কাট অফ গৈছিলে তাৰপিছত যদি আমি তললৈ যদি চাই যাওঁ তাৰপিছত আমি দেখা পাম 90 ESMৰ কাৰণে জেনেৰেল ডিষ্ট্ৰিক্টত 72টা পোষ্ট আছিলে CISFত তাতে এটা ফিল আপ হৈছে কাট অফ মাত্ৰ গৈছে 60.44946 যিজন এজনে চাকৰি পাইছে এক্স চাৰ্ভিচমেন কোটাত তেওঁ চাকৰি পাইছে মাত্ৰ 60 নম্বৰ 160ৰ ভিতৰত মাত্ৰ 60 নম্বৰ পাই তেওঁ চাকৰি পাবলৈ সক্ষম হ'ল তেওঁ যেহেতু কোটা আছিলে এক্স চাৰ্ভিচমেন কোটা তাৰপিছতে যদি আমি চাই থাকোঁ তললৈ দেখা পাম 89ৰ পিছতে 100 আছে 100 ক'ত দেখা পাইছোঁ CISF UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট 73টা পোষ্টৰ কাৰণে 73টাই ফিল আপ হৈছিলে 100.51141 কাট অফ গৈছিলে তাৰপিছত 96 এইটো যথেষ্ট কাট অফ গৈছে এইটো ক'ত গৈছে CISFত UR কেটেগৰী জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে 96 কাট অফ গৈছে তাৰপিছত 84 দেখা পাইছোঁ 82 দেখা পাইছোঁ 90 দেখা পাইছোঁ OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 36টা পোষ্টৰ কাৰণে CRPFত 90 কাট অফ গৈছিলে তাৰপিছতো CRPFত আছে SC কেটেগৰীত 90 কাট অফ গৈছে তাৰপিছত 92 আমি দেখা পাইছোঁ CRPF UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট 60টা পোষ্টৰ কাৰণে 92 কাট অফ গৈছিলে তাৰপিছতে তাৰ 90 আছে আৰু এটা ITBP OBCত 95 আছে ক'ত ITBP UR জেনেৰেল ডিষ্ট্ৰিক্ট 144টা পোষ্টৰ কাৰণে 95 গৈছে 95.78921 কাট অফ গৈছিলে SSBত যদি চাওঁ এক্স চাৰ্ভিচমেন ফিল আপ নহ'ল বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ডিষ্ট্ৰিক্ট দুটাটা পোষ্ট আছিলে ফিল আপ নহ'ল SSBত EWSত যদি চাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্টত 3টা পোষ্ট আছিল মাত্ৰ 3টাই ফিল আপ হৈছে 100.13587 কাট অফ গৈছিলে SSB EWSৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত তাৰপিছতে আৰু কেইটামান আছে অসমৰ SSB EWS জেনেৰেল ডিষ্ট্ৰিক্টত 98 গৈছে 112 112.83891 কাট অফ গৈছে OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 8টা পোষ্টৰ কাৰণে 8টাই ফিল আপ হৈছে 112 কাট অফ গৈছে OBC জেনেৰেল ডিষ্ট্ৰিক্ট 30টা পোষ্ট আছিল 30টাই ফিল আপ হৈছে 107.18654 কাট অফ গৈছে SSB SC কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্ট মাত্ৰ 2টা পোষ্ট আছিলে 2টাই ফিল আপ হৈছে 109.68243 কাট অফ গৈছিল SC কেটেগৰী জেনেৰেল ডিষ্ট্ৰিক্ট 6টা পোষ্ট আছিল 6টাই ফিল আপ হৈছে 105.87289 কাট অফ গৈছে SSB যদি চাওঁ ST কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্ট মাত্ৰ 4টা পোষ্ট আছিল 4টাই ফিল আপ হৈছে ইয়াতো 103.520 কাট অফ গৈছিলে ST কেটেগৰী SSB কাৰণে জেনেৰেল ডিষ্ট্ৰিক্ট 14টা পোষ্ট আছিল 14টাই ফিল আপ হৈছে 97.14756 কাট অফ গৈছিলে SSB UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট 12টা পোষ্ট আছিল 12টাই ফিল আপ হৈছে 121.08778 কাট অফ গৈছে SSB UR জেনেৰেল ডিষ্ট্ৰিক্ট 48টা পোষ্টৰ কাৰণে 48টাই ফিল আপ হৈছে 113 কাট অফ গৈছে ইয়াতে হাইষ্ট আমি কাট অফ দেখা পাই আছোঁ কিমান UR কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্ট 12টা পোষ্টৰ কাৰণে 12টাই ফিল আপ হৈছিল 121.08 আমি দেখা পালোঁ 112 দেখা পাইছোঁ 113 আমি দেখা পাইছোঁ আৰু 100 আমি ইয়াতে দেখা পাই আছোঁ 100 দেখা পাই আছোঁ 102 দেখা পাইছোঁ 110 দেখা পাইছোঁ 110 112 103 আৰু লাষ্টত আমি কিমান দেখা পালোঁ SSBত আমি হাইষ্ট দেখা পালোঁ 121 সেইটো কাৰণে তোমালোকে এই কথাটো ধ্যান ৰাখিবা 121 আমি ইয়াতে হাইষ্ট দেখা পাইছোঁ আৰু যদি একেবাৰে ল'টো চাওঁ 60 নম্বৰ এটা আছিলে যিটো এক্স চাৰ্ভিচমেনৰ কাৰণে আছিলে 60টো চাই আমি লাভ নাই 70 ঘৰত যদি আমি চাওঁ ইয়াতে 70 ঘৰত তোমালোকে মাৰ্ক দেখা নাপাবা 70 ঘৰত ইয়াতে মাৰ্ক দেখা নাপাবা যিহেতু SSBখিনি তোমালোকে গমেই পাইছা চব 90 ওপৰত 100ৰ ওপৰত আছিলে তাৰপিছত যদি আমি ITBPত চাওঁ 81 আমি লাষ্ট দেখা পাইছোঁ 81 লাষ্ট দেখা পাইছোঁ 81 আমি দেখা পাইছোঁ 81 60 নম্বৰটো এইটো এক্স চাৰ্ভিচমেনৰ কাৰণে এইটো আমাৰ নহয় 81 আমি লাষ্ট দেখা পালোঁ 80 আমি দেখা পাইছোঁ EWA জেনেৰেল ডিষ্ট্ৰিক্ট 63টা পোষ্টৰ কাৰণে 63টাই ফিল আপ হৈছিলে 80 কাট অফ আমি দেখা পাইছোঁ মিনিমাম 80 আৰু মেক্সিমাম ক'লৈকে পালেগে মেক্সিমাম গৈ পাইছেগৈ 121.08 80 আৰু 121 মানে 40 নম্বৰ ডিফাৰেঞ্চ এফালে 20 মোটামুটি 41 নম্বৰ ডিফাৰেঞ্চত গোটেই পোষ্টখিনি চাকৰি পাইছে এইখিনি আছিলে অসমৰ মেইলৰ যোৱা বছৰ আৰু এইবাৰ নক্সল ডিষ্ট্ৰিক্টটো ইয়াতে এড হ'ব ইয়াতে যেহেতু বৰ্ডাৰৰ জেনেৰেল ডিষ্ট্ৰিক্ট আছিলে এইবাৰ নক্সল ডিষ্ট্ৰিক্টটো এড হ'ব তাৰ কাৰণে হয়তো কাট অফৰ লেভেল অকণমান কমিব পাৰে আৰু লগতে পৰীক্ষাৰ লেভেলৰো কথা আছে যোৱা বছৰতকৈ হয়তো এবাৰ লেভেল হাৰ্ড হ'লে যিটো কাট অফৰ যিটো মাত্ৰা আছে সেইটো কমিব পাৰে ইয়াতে কাট অফ মাৰ্ক তোমালোকে দেখাই পাইছা আৰু আমি আশা কৰোঁ যিসকলে কষ্ট কৰি আছে যিসকলে ভালকৈ পঢ়া শুনা কৰিছে তেওঁলোকে যাতে ভাল এটা স্ক'ৰ কৰিবলৈ সক্ষম হওক আৰু ছেফ স্ক'ৰ বুলি ক'বলৈ গ'লে মিনিমামটো 50% লাগিবই মই যোৱাবাৰো কৈছিলোঁ যোৱাবাৰ কিন্তু OBC কেটেগৰী কাট অফ বাঢ়িছিল OBC 93 89 মানে 90 প্লাছতে মেক্সিমাম আছিলে 89
যিহেতু 90 প্লাছত আছিলে তোমালোকে টাৰ্গেট মিনিমাম 100ৰ প্লাছত ৰাখা 100 যদি প্লাছ কৰিব পাৰা নৰ্মেলাইজেশ্যন যিহেতু আছে কাৰোবাৰ বাঢ়িব কাৰোবাৰ কমিব কিন্তু মেক্সিমামত বাঢ়ে সেইটো কাৰণে পৰীক্ষাটো ভালকৈ দিবলৈ চেষ্টা কৰিবা আৰু অলৰেডি যিসকলে দিছা তেওঁলোকে কমেণ্ট কৰি জনাবা তোমাৰ এক্সপেক্টেড মাৰ্ক কিমান আৰু যদি তোমাক SSB আৰু আছাম ৰাইফল লাগে এইবাৰো পোষ্টৰ সংখ্যা কম আছে সেই হিচাপত তোমাৰ মাৰ্কো ভাল থাকিব লাগিব এতিয়া টপ মাৰ্ক তোমালোকে গমেই পালা 121 আৰু এইফালে প্ৰায় 80 ইয়াতে আমি দেখা পালোঁ 80 EWA জেনেৰেল ডিষ্ট্ৰিক্টত বৰ্ড BSFৰ কাৰণে 80 কাট অফ আমাৰ গৈছিলে 80.80476 আৰু এইফালে আমাৰ 121.08778 এইখিনি কথা আছিলে আৰু সকলোৱে ধ্যান ৰাখি নিজৰ কমেণ্টখিনি তোমালোকে কৰি মোক জনাবা নিজৰ এক্সপেক্টেড মাৰ্কবিলাক তোমালোকে কমেণ্ট কৰি এই ভিডিঅ'টোত জনোৱা আৰু যদি তোমালোকে ভিডিঅ'বিলাক ভাল পোৱা যদি তোমালোক ভিডিঅ'বিলাক লাগে তেন্তে লাইক এটা কমেণ্ট এটা কৰি জনাবা কমেণ্ট কৰিও জনাবা যদি কিবা অসুবিধা আছে সেইটোও জনাবা আৰু মই আশা কৰোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ যাতে এবাৰ চিলেকশ্যন হৈ যাওক ধন্যবাদ থেংক ইউ শুভৰাত্ৰি